দিন দুপৰতে মহানগৰীৰ নলাত জাপ কিশোৰৰ। 3 ঘণ্টা জ্বলা-কলা খোৱালে আৰক্ষী আৰু SDRFক। 3 ঘণ্টাৰ মূৰতহে ওলাল প্ৰকৃত ৰহস্য। প্ৰথমে এই দৃশ্য চাওক। মহানগৰীৰ বেলতলা ছাৰ্ভেৰ অজন্তা পথত মোবাইলত কথা পাতি যোৱা এটি কিশোৰে হঠাৎ জাপ দিয়ে নলাত। তাৰ পাছতেই হোৱা ধোৱা লাগিল প্ৰত্যক্ষদৰ্শীৰ মাজত। নলালৈ জঁপিওৱা কিশোৰক লৈ ব্যস্ত হৈ পৰিল গুৱাহাটীৰ ছাৰ্ভেৰ অজন্তা পথৰ প্ৰতিজন লোক। কিশোৰক উদ্ধাৰৰ উপায় চিন্তা কৰাত লাগিল একাংশই। আন একাংশই ততাতৈয়াকৈ খবৰ দিলে আৰক্ষীক। কোন এই কিশোৰ? হাতত মোবাইল লৈ নলাত জাপ দিয়াৰ আঁৰত কি? ঘটনাস্থলীত উপস্থিত হলহি আৰক্ষী আৰু SDRFৰ লোকো। লাগি পৰিল উদ্ধাৰ অভিযানত। মুহূৰ্ততে ঘটনাস্থলীত গোট খালেহি বহু লোক। কিন্তু 3 ঘণ্টা সময় উকলি যোৱাৰ পাছতো নলাত জাপ দিয়া কিশোৰক বিচাৰি উলিয়াব নোৱাৰিলে কোনেও। ঠিক তেনেতেই বাজি উঠিল কিশোৰটিৰ মাকৰ ফোন। ৰিচিভ কৰা মাত্ৰকেই মাকে শুনিলে নলাত জঁপিয়াই দিয়া কিশোৰৰ মাত। ফোনত কিশোৰজনে ক'লে তেওঁ ঠিকেই আছে, অযথা সময় নষ্ট নকৰিবলৈ ক'লে সকলোকে। কিশোৰটিৰ কুশলে থকাৰ খবৰ আৰক্ষীক জনাই মাকে জনালে নিজৰ দুখৰ কাহিনী। মোক ফোন মাৰিছে, ফোন মাৰাতে মই ৰিচিভ কৰিলোঁ। মই সুধিলোঁ ক'ত আছা বুলি, সেইটোৱে কৈ আছোঁ। ফোন মাৰিছে, মই হেল্ল' কৈছোঁ। মই কৈছোঁ তাই ক'ত আছা? মোক কৈছে যে মই ওলাই আহিছোঁ, মোক বিচাৰিব নালাগে। মই কৈছোঁ আছা ক'ত? সেইখিনি কথাতে আপোনালোকে বেছি কথা পাতিলে স্পীকাৰত দি সেয়ে কাটি দিলে। তেতিয়াই সি কোৱা নাই ক'ত আছে, খালি কৈছে মোক বিচাৰিব নালাগে, মই ওলাই আহিছোঁ। মানে নলাৰ পৰা ওলাই আহিছোঁ বুলি কৈছে। নলাৰ পৰা ওলাই আহিছোঁ বুলি কৈছে। নাম্বাৰৰ পৰা ফোন কৰিছে নেকি? নাই নাই, বেলেগ নাম্বাৰৰ নহয়। নিজৰ নলাত জাপ দিয়া তেওঁৰ সন্তান ড্ৰাগছ আসক্ত। দাবী কৰা 1000 টকা নিদিয়াৰ বাবেই বায়েকৰ মোবাইলটো লৈ ঘৰৰ পৰা পলোৱা পুত্ৰই এইদৰে জ্বলা-কলা খোৱালে আৰক্ষী আৰু SDRFৰ লগতে ছাৰ্ভেৰ অজন্তা পথৰ বহু লোকক। এইবাৰেই প্ৰথম নহয়, পূৰ্বেও ড্ৰাগছ আসক্ত কিশোৰে লটিঘটি কৰিছে পৰিয়ালৰ লগতে বহুজনক। কিন্তু শনিবাৰে পুৱা সীমা চেৰাই গ'ল কিশোৰৰ অতপালিয়ে। সম্প্ৰতি হাতীগাঁও আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ড্ৰাগছ আসক্ত বুলি সন্দেহ কৰা কিশোৰক। কিন্তু এই ঘটনাই উদঙালে প্ৰকৃততে মহানগৰীত কি সংখ্যাত বাঢ়িছে নিচা আসক্তৰ সংখ্যাৰ লগতে নিচাসক্তৰ অতপালি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।